আজি আপোনালোকলৈ এটা আপডেট দিওঁ বুলি ভাবিলোঁ। মোৰ এই কুকুৰাখিনিৰ বয়স বৰ্তমান 3 মাহ কমপ্লিট হ'ল আৰু এই 3 মাহৰ ভিতৰত মানে মই কেনেকুৱাকৈ কি হিচাপত দানা খুৱাই আছোঁ, কম খৰচত লাভৱান আপোনালোকে কেনেকৈ হ'ব পাৰিব তাৰ ওপৰত আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। স্বাগতম জনাইছোঁ অসমীয়া ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি ফাৰ্ষ্ট টাইম চাই আছে তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ এটা কমেণ্ট কৰিব ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে। আৰু মই এই যিটো এই বেটছটো মোৰ ছেকেণ্ড বেটছ হয় আৰু ছেকেণ্ড বেটছৰ সম্পূৰ্ণ আপডেটখিনি আপোনালোকলৈ আগবঢ়াই আছিলোঁ টাইমে 3 মাহ বয়স বৰ্তমান ইহঁতৰ ৱেইট আহিছে প্ৰায় 1200 গ্ৰাম, কিছুমানৰ 1100, একেবাৰে লয়েষ্টটো আছে 800 গ্ৰাম, তাৰ ওপৰত বাকীখিনি। আৰু বৰ্তমান এতিয়া ইহঁতে খাই আছে কলপাত। মৰ্ণিঙৰ সময় এই যিটো ৰুমটো আছে এই ৰুমটো মই ভালকৈ চাফা কৰিলোঁ। চাফা কৰাৰ পিছত ড্ৰিংকাৰত পানী দিছোঁ, কিন্তু আপোনালোকে দেখা পাইছে যে মই ফিডাৰত দানা এতিয়াও দিয়া নাই। আৰু দানা কেনেকুৱাকৈ কি হিচাপত দি আছোঁ আপোনালোকক সবিশেষ গোটেইখিনি ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে বুজিব পাৰিব আৰু ভালকৈ আপোনালোকে লাভৱানো হ'ব পাৰিব। মানে কেনেকুৱাকৈ দানা খুৱাব লাগে কুকুৰাক আৰু কি দানা কেতিয়া দিব লাগে গোটেইখিনি কথা আপোনালোকলৈ কৈ আছোঁ। এই আপোনালোকে দেখা পাইছে যে বৰ্তমান এতিয়া এইখিনি হ'ল গ্ৰ'ৱাৰ আৰু এইখিনি হ'ল চাউল। আৰু মোৰ তাত বৰ্তমান গ্ৰ'ৱাৰ আৰু চাউল আছে আৰু এতিয়া বৰ্তমান সিহঁতক মই গ্ৰ'ৱাৰ দি আছোঁ, কিন্তু গ্ৰ'ৱাৰৰ লগত আপোনালোকে এড কৰিব পাৰে, আপুনি চাউল দিব পাৰে। আৰু চাউলৰ লগত যদি আপোনালোকৰ যদি ধান আছে সেই ধানো ইয়াতে মিক্স কৰিব পাৰে। কাৰণ কিয় কৈছোঁ, এতিয়া বৰ্তমান গ্ৰ'ৱাৰৰ যিটো দাম চলি আছে, আপোনালোকৰ সেইফালে কিমান দাম চলি আছে মই সেইটো নাজানো, কিন্তু মোৰ ইয়াতে মই এক বেগ 1600 পৰা 1700 টকাৰ ভিতৰত মই পাওঁ 50 কেজিত। কিন্তু আপুনি যদি যদি আপুনি চাউল চাই তেতিয়াহ'লে চাউলৰ ইমান দামটো নহয়। আৰু যদি ইয়াতকৈ যদি আপুনি যদি চাউলতকৈ যদি কম দাম হয় সেইটো হ'ল আপোনাৰ ধান। আৰু এই ধানটো যদি আপোনালোকে যদি দিব পাৰে তেতিয়াও ভাল। আৰু চাউল যদি ধান নাপায় তথাপি চাউলো দিব পাৰে। আৰু মই এই চাউলৰ পৰিমাণখিনি কিমান লৈছোঁ, মানে মই আধা কেজি কৰি মই 1 কেজি লৈছোঁ চাউল, তাৰে পিছত আপোনাৰ এই গ্ৰ'ৱাৰ লৈছোঁ মই 2.5 কেজি। মানে এতিয়া ক'ব গ'লে এইখিনি মই এনেকুৱাকৈ মিক্স কৰিম। মিক্স কৰাৰ পিছত যিকেইটা মোৰ ফিডাৰ আছে ফিডাৰত সমানে মই ভাগ কৰি দি দিম। আৰু এইখিনি সিহঁতে যেতিয়ালৈকে খাই শেষ কৰে। আৰু বন্ধুসকল এটা কথা মনত ৰাখিব, আপোনালোকে দিনত দানা সিহঁতে কেনেকুৱা হিচাপত খাই আছে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আৰু সিহঁতৰ গ্ৰ'থৰ ওপৰত ডিপেণ্ড কৰিব। যদি সিহঁতক দানা যদি আপুনি টাইমে দি আছে তেতিয়াহ'লে ভাল। কাৰণ কিয় কৈছোঁ, সিহঁতে যদি বহুত সময় যদি একো খাবই নাপায়, যদি এনেই থাকে, তেতিয়াহ'লে সিহঁতৰ গ্ৰ'থটো সেনেকুৱাকৈ নাহিবনে আপুনি যিটো হিচাপত বিচাৰিছে। এতিয়া আপুনি কম খৰচত যদি ভালকৈ যদি গ্ৰ'থটো ল'ব বিচাৰে তেতিয়াহ'লে মোৰ দৰে আপোনালোকে এনেকুৱাকৈ প্ৰথমতে আপুনি কলপাত দিব, তাৰপিছত আপোনালোকে গ্ৰ'ৱাৰৰ লগত চাউল বা ধান মিক্স কৰি আপোনালোকে এনেকুৱাকৈ দিব পাৰে। আৰু এনেকুৱাকৈ যেতিয়া আপুনি সেই কৰিব, কলপাত নিদি যদি আপোনালোকৰ যদি ঘাঁহ আছে, মানে দুবৰি বন বা এনেকুৱা বেলেগ ঘাঁহ, তো সেনেকুৱাকৈও দিব পাৰে, সেইবিলাকো দিলে মানে খাব। কাৰণ কিয়, মই যিটো কলপাত দিছোঁ কলপাতটো 2 মাহৰ পৰা দিছোঁ আৰু বৰ্তমান এতিয়া প্ৰায় 3 মাহেই হ'ল আজি। আৰু এনেকুৱাকৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া মই যেতিয়া দানাখিনি দিম, দানাখিনি দিয়াৰ পিছত ইহঁতে কেনেকুৱা কৰে সেইখিনি চাওঁ বলক। আৰু ফিডাৰত এতিয়া বৰ্তমান দানা এনেকুৱাকৈ দিলোঁ, দিয়াৰ পিছতে গোটেইখিনিয়ে দানা খাব ধৰিছে, দেখা পাইছে আপোনালোকে। আৰু যিখিনি কলপাত দিছিলোঁ কমপ্লিট মানে আধা খাই শেষ কৰিলে প্ৰায় কম সময়ৰ ভিতৰতে। আৰু এনেকুৱাকৈ আপোনালোকেও কলপাত দিব পাৰে, ঘাঁহ দিব পাৰে। আৰু দেখা পাইছে কলপাতখিনিও খালে। আৰু এই যিখিনি কলপাত বৰ্তমান ৰৈ আছে এইখিনি কলপাতো খাই শেষ কৰিব যেতিয়া ইহঁতৰ ইয়াতে ফিডাৰত দানা শেষ হ'ব। আৰু দানা শেষ নহ'লেও খাই থাকিব, ইহঁতৰ যি মন যায় তেনেকুৱাকৈ। আৰু এটা কাম কৰিব আপোনালোকে, যে কলপাত যেতিয়া দিবনে তেতিয়া আপোনালোকে আপোনালোকৰ মুৰ্গী অনুপাত হিচাপে দিব। মই বৰ্তমান এতিয়া ইয়াতে 90টা আছে পোৱালি,
এই 90টা পোৱালিৰ ভিতৰত মই ইয়াতে 2খন কলপাত দিছোঁ আৰু আপোনালোকেও সেনেকুৱাকৈ 2খন বা 1খন কলপাত দিব পাৰে ফাৰ্ষ্ট ট্ৰাই কৰি যদি খাইছে তেতিয়াহ'লে দিব আৰু যদি খোৱা নাই তথাপিও দিব কাৰণ কিয় ইহঁতে যিটো বস্তু কামুৰিব পাৰে সেই বস্তুটো ইহঁতে খোৱাৰ কাৰণে বেছি চেষ্টা কৰে মই সেইটো বস্তু প্ৰমাণ পাইছোঁ আৰু আপোনালোকেও এনেকুৱা কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই নিশ্চয় কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো যদি ফাৰ্ষ্ট টাইম চাই আছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব আৰু আজিলৈকে এৰিছোঁ ধন্যবাদ।